হে নিমিৰাই তুমি শুনাচোন, এই বুলি কবি নামৰ সিদ্ধজনে পুনৰ প্ৰকাশ কৰিছে যে কৃষ্ণ গ্ৰাহে যেন ধৰে সংসাৰক নুসুমৰে, নথাকৈ চেতন শৰীৰত চিত্তে নেৰে চক্ৰপাণী কপতি দাম্ভিক লোক, হৰি ৰখে হুয়া মহামত্ত। যেতি শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মাক যেতিয়া কৃষ্ণ গ্ৰাহে ধৰে, তেতিয়া তেওঁ এইখন সংসাৰত কেনেকুৱা ঘৰত আছে, কোন স্থানত আছে, তাৰ বিশেষ চিন্তাৰ মাজত তেওঁ আৰু নাথাকে। তেওঁ কেৱল ঈশ্বৰ চিন্তাৰ মাধ্যমেৰে যিহেতু জীৱনটো আগবঢ়াই নিয়ে। অন্য হাতেদি আমি সমস্তজনাই এটা কথা বুজি পাওঁ যে গ্ৰাহ আৰু গজেন্দ্ৰৰ যেতিয়া যুদ্ধ হৈছিল, গজেন্দ্ৰ নামৰ মাতংগ হাতীটোৱে যেতিয়া পানী খাবৰ বাবে সৰোবৰত নামিছিল, তেতিয়া সেই সৰোবৰত থকা শহু নামৰ গ্ৰাহে গজেন্দ্ৰক ভৰিত কামুৰি ধৰি নিজৰ আহাৰ হিচাপে পানীৰ মাজলৈ, পানীৰ তললৈ টানি নিবলৈ চেষ্টা কৰিছিল। আৰু মাতংগৰূপী গজেন্দ্ৰই উদ্ধাৰ পাবৰ বাবে প্ৰত্যেক মুহূৰ্ততে যুদ্ধ কৰিছিল, চেষ্টা কৰিছিল। এনেধৰণে সহস্ৰ বৎসৰৰ যিটো যুঁজু অপ্ৰয়াসে হাজাৰ বছৰ জোৰা এখন যুদ্ধ গ্ৰাহ আৰু গজেন্দ্ৰৰ মাজত। কিন্তু অন্তত গজেন্দ্ৰই বুজি পালে যে তেওঁ এই বিপদৰ পৰা যদি উদ্ধাৰ পাব লাগে, তেতিয়াহ'লে একমাত্ৰ উপায় হ'ল গোবিন্দ মহাপ্ৰভু কৃষ্ণৰ চৰণ চিন্তা কৰি তেওঁৰ নামত শৰণ গ্ৰহণ কৰা। আৰু এনেকৈ মাতংগৰূপী গজেন্দ্ৰই যেতিয়া কৃষ্ণৰ নামত সুন্দে মেৰাই পদ্ম গোট ওপৰক তুলি, গজেন্দ্ৰে শৰণ লৈল তাহি হৰি বুলি। যে বিপদৰ পৰা উদ্ধাৰ পাবলৈ গজেন্দ্ৰই ভগৱন্তৰ চৰণত হে প্ৰভু ৰক্ষা কৰা, হে প্ৰভু ৰক্ষা কৰা বুলি যেতিয়া সেৱা নিবেদন কৰিলে, তেতিয়া ভগৱন্তই গজেন্দ্ৰৰ স্তুতিত সন্তুষ্ট হৈ গজেন্দ্ৰক উদ্ধাৰ কৰাৰ লগে লগে সাপৰ পৰা গ্ৰাহকো মুক্ত কৰি দিলে। ঠিক তেনেকৈ বৰ্তমান কবি নামৰ সিদ্ধজনে কৈছে যে যিজন শৰীৰধাৰী মনুষ্য নামৰ ব্যক্তিয়ে এই সংসাৰত অৱস্থান কৰি থাকোঁতে যদি কৃষ্ণ গ্ৰাহৰ মাজত সোমাই যায়, তেতিয়াহ'লে তেওঁ কোনোদিন এইখন সংসাৰত বিপদত পৰিব লগা নহয়। যেনেকৈ গজেন্দ্ৰক গ্ৰাহে ধৰিছিল জলগ্ৰাহ, আৰু আমাক গুৰুজন বস্তুৱে কৈছে যে জলগ্ৰাহে ধৰিলে বিপদৰ পৰা উদ্ধাৰ পাব নোৱাৰিবা, কিন্তু বিপৰীতে কৃষ্ণ গ্ৰাহে যদি তোমাক ধৰে, তেতিয়াহ'লে তুমি কোনোদিন বিপদত নপৰা। এই দৰ্শনটো আমাক বৰ্তমান পদে দিলে যে কৃষ্ণ নামৰূপী গ্ৰাহে যদি আপোনাক মোক ক্ৰিয়া কৰে কোনোবা এদিন, আৰু সেই ক্ৰিয়া যদি প্ৰত্যেক মুহূৰ্ততে হৈ থাকে, তেতিয়াহ'লে তেওঁ এই মহাসংসাৰৰ মহামায়াৰ পৰা প্ৰত্যেক মুহূৰ্ততে পৰিত্ৰাণ পাব পাৰে। আৰু তেওঁ এটা স্বভাৱ দৰ্শন দিছে, অৰ্থাৎ কৃষ্ণ গ্ৰাহে ধৰা এজন ব্যক্তিৰ স্বভাৱটো কেনেকুৱা হয়। হৱে হিউ কৃষ্ণ প্ৰাণ মিলে তাত মহাজ্ঞান, সমস্ততে দেখে গোবিন্দক, আকাশ পৃথিৱী জল জ্যোতি বায়ু ৰসাতল, নদী নদ চৌপদ শতক, যত লতা তৰু তৃণ কাহাকো নেদেখৈ, ভিন্ন শৰীৰ শৰীৰ বুলি মানে সবাকো প্ৰণামৈ, মনে নাম স্মৰৈ অনুক্ষণে, কৃষ্ণ বিনে আনক নজানে। অৰ্থাৎ চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, উৰণ বুৰণ গজন ভ্ৰমণ, সমস্ত ক্ষিতি অপ মৰুদ ব্যোম তেজ মাটি পানী বায়ু অগ্নি আকাশ,
এই সমস্ত ভূত দৰ্শন পাওঁতে কেৱল কৃষ্ণ দৰ্শনহে দেখা পায়, কৃষ্ণ দৰ্শন হৈ যায়। অৰ্থাৎ এজোপা গছৰ ফালে যদি চকুকেইটা গুচি যায়, তেতিয়াহ'লে সেই গছজোপাকো সেই ব্যক্তিজনে যিজন কৃষ্ণ গ্ৰাহত পৰিলে, সেই ব্যক্তিজনে গছজোপাকো কৃষ্ণময় দৰ্শন হৈ যায়। এজনী চৰাইৰ ফালে যদি চকুকেইটা যায়, তেতিয়াহ'লে সেই চৰাইজনীটো কৃষ্ণ তত্ত্ব আত্মা পৰমাত্মা দৰ্শন হৈ যায়। আৰু এইটো ক'ত হয়? মনৰ মাজত এই ভাৱনাটো আহি পৰে। কিন্তু তাকে কৰিবলৈ যাওঁতে আমাৰ সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ হয় চিন্তাবিলাক, যে শাস্ত্ৰত কৈছে কবি নামৰ সিদ্ধজনে মাটিত ভগৱান আছে, গছত ভগৱান আছে, সেইকাৰণে আমি গছক পূজা কৰোঁ। মাটিত ভগৱান আছে, সেইকাৰণে মাটিৰ এটা মূৰ্তি নিৰ্মাণ কৰি আমি ভগৱান জ্ঞান কৰোঁ। এনেধৰণে বহু বহু সমাজ ব্যৱস্থাৰ বাহ পায়, কিন্তু এনেকৈ নোকোৱাকৈ নাথাকে, কয়। কিন্তু প্ৰকৃততে সেইটো শুদ্ধ নে অশুদ্ধ? এতিয়া শাস্ত্ৰই কোৱাৰ লগত সেই ভাৱনাটো মিলিছেনে নাই মিলা? শাস্ত্ৰই সিদ্ধান্ত দিছে যে মাটিৰ এটা মূৰ্তিক ঈশ্বৰ বুলি জ্ঞান কৰি তাৰ অগ্ৰত সেৱা পূজা কৰি চৈতন্য শক্তিক যদি মৃত্যুদণ্ড দিয়া হয়, তেতিয়াহ'লে সেইটো মাটিৰ মূৰ্তিক পূজা কৰাটো কেতিয়াও শুদ্ধ সন্মত নহয়। দুৰ্গা ৰূপী মাটিৰ এটা মূৰ্তি নিৰ্মাণ কৰি মা মা বুলি ভক্তি কৰি তেওঁৰ চৰণত যদি হাঁহ, ছাগলী, পাৰ, মহ আদিবিলাক চৈতন্য শক্তি শৰীৰধাৰী এটা জীৱক যদি বলি দিয়া যায়, তেতিয়াহ'লে শাস্ত্ৰৰ এইটো বিপৰীত নিয়ম। তাৰমানে মাটিত কৃষ্ণ তত্ত্বটো দেখা পাইছে, কিন্তু ছাগলীটোৰ শৰীৰত কৃষ্ণ তত্ত্বটো দেখা পোৱা নাই। মাটিত কৃষ্ণ তত্ত্বটো দেখা পাইছে, গছজোপাত কৃষ্ণ তত্ত্বটো দেখা পাইছে, কিন্তু ওচৰ চুবুৰীয়া হিচাপে বংশ পৰিয়াল হিচাপে ককায়েকজন বৰদেউতাকজনৰ শৰীৰত কৃষ্ণ তত্ত্বটো দৰ্শন হোৱা নাই। সেইকাৰণে মাটিক পূজা কৰিছে বলি বিধান প্ৰক্ৰিয়াৰে, কিন্তু বৰদেউতাকক বা নিজৰ পিতৃক বৃদ্ধাশ্ৰমত ৰাখিছে। গতিকে এনেকুৱা দুমুখীয়া যিটো নীতি, সেই নীতিটোত কেতিয়াও জীৱই ঈশ্বৰৰ কৃপা ধন্য হ'ব নোৱাৰে। কিন্তু যিজন প্ৰকৃতপক্ষে অন্তৰাত্মাত কৃষ্ণ গ্ৰাহে ধৰিলে, তেওঁ প্ৰত্যেক মুহূৰ্ততে দৰ্শন পোৱা মাত্ৰেই ভগৱান সদৃশ দৰ্শন পায় প্ৰত্যেকটো বস্তুকে। কিন্তু কোনোদিন তেওঁ সেই বস্তুক গুৱা পাণ অৰিহণা ধূপ ধূনা দি পূজা নকৰে। তেওঁ সেইটো ব্যৱস্থাৰ মাজত নাথাকে। তেওঁ মাত্ৰ দৰকাৰ হ'লে কৃষ্ণ বুলি কৈ সেৱাতি কৰি গুচি যাব। তাৰ কাৰণে যিখিনি যাৱতীয় সা সৰঞ্জাম দ্ৰব্য সামগ্ৰী, আমাৰ যেনেধৰণে আজি নামঘৰলৈ আহোঁতে কোনোবাই মাটিৰ চাকি এগছ লৈ আহে, কোনোবাই ধূপৰ পেকেট এটা লৈ আহে, যে সেই ধূপৰ পেকেটটো বা মাটিৰ চাকি মিঠাতেলৰ বটল এটা লৈ আহিলেহে যেন ভগৱন্তে আপোনাক মোক কৃপা কৰিব, এনেকুৱা ভাৱনাটোত কৃষ্ণ গ্ৰাহে ধৰা ব্যক্তিজন নাথাকে। তেওঁ সমস্তজনাকে কৃষ্ণময় বুলি সেৱাভাগ নিবেদন কৰে, কিন্তু তাকে দৰ্শন নকৰি বহুতে এই মাটিৰ চাকি গছ জ্বলাই থৈ গুচি যায়। কৃষ্ণ কথা ভাগৱতে কেনেকৈ কৈছে, কি কৈছে, তাক আমি শুদ্ধ ৰূপত বুজিবলৈ চেষ্টা নকৰি মাত্ৰ আধা ঘণ্টামান সময় অনুষ্ঠানত থাকি চাহ, সিদ্ধ, প্ৰসাদ গ্ৰহণ কৰি আমি গৃহাভিমুখী হওঁ। কাৰণ কালিলৈ আমাৰ কৰ্ম আছে, ৰাতিপুৱা 8 বজাতে ডিউটিলৈ যাব লাগিব, গতিকে ইয়াত টোপনি ক্ষতি কৰি থাকিলে নহ'ব। এনেকুৱা ভাৱনাৰ মাজত আমি প্ৰায় প্ৰত্যেকজন ব্যক্তি কম বেছি পৰিমাণে কিন্তু সোমাই থাকোঁ। গতিকে নিমিৰজাৰ আগত কবি নামৰ সিদ্ধজনে কৈছে, সেই ৰাজন সবাকো প্ৰণামৈ মনে নাম স্মৰৈ অনুক্ষণে কৃষ্ণ বিনে আনক নজানে। অৰ্থাৎ তেওঁৰ ভাৱনাটো দৰ্শন পাবলৈ আমি কেনেধৰণে বুজি পাম? বোলে তালুকদাৰ এগৰাকী ভালনে? এনেকৈ নকয়, কিন্তু আমাৰ প্ৰায় এনেকৈ কোৱা হয়। কৃষ্ণ গাহে ধৰা ব্যক্তিজনে কি বুলি কয়? বোলে কৃষ্ণ তালুকদাৰ এগৰাকী ভাল, এই কৃষ্ণ নামেৰে সম্বোধনটো কৰে। বোলে শইকীয়া বাপ কৃষ্ণ ভালে আছেনে? এই কৃষ্ণ নামটো সম্বোধন কৰি দিয়ে। তাৰমানে মনেৰে ভাবে কাৰণে তেওঁ কৃষ্ণ দৰ্শনটো হৈ যায়, আৰু সেইকাৰণে তেওঁ কৃষ্ণ নামেৰে সেইজনক সম্বোধন কৰে। কিন্তু প্ৰায়সকল বা পাই আমি কি কৰোঁ? শইকীয়ানী আই কোনফালে যায়?
অ দত্ত আই কোনফালে যায়, অ দত্ত বাপ কোনফালে যায়নো, বহুদিন আমাৰ ফালে নহাই হ'ল, কিহতনো বেয়া পালে। এনেকুৱা কথা বাৰ্তাৰে আমি জীৱন অতিবাহিত কৰোঁ। কিন্তু ভাগৱতে কৈছে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। ভাগৱতে কৈছে তুমি যিবিলাক বাক্য ঈশ্বৰৰ কৃপাত মুখেৰে উচ্চাৰণ কৰা, সেই বাক্যবিলাকত প্ৰত্যেক মুহূৰ্ততে তুমি কৃষ্ণ নামটো যোগ কৰি থ'বলৈ চেষ্টা কৰিবা। আৰু যিজনক প্ৰকৃতপক্ষে কৃষ্ণগ্ৰাহে ধৰে তেওঁ প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰে। অৰ্থাৎ কাৰোবাক পানী এগিলাচ দিলেও বোলে কৃষ্ণ বাপ লওকচোন, ল পানী বিচাৰিছিলি নহয় খা, এনেকৈ ব্যৱহাৰ নকৰে। কোনোবা হাজিৰা কৰা এজন ব্যক্তিক যদি এসপ্তাহৰ মূৰত দৰমহাটো দিব লগা হয়, দিনে 500 টকাকৈ এসপ্তাহৰ মূৰত যদি 3500 টকা হাজিৰাটো দিবলৈ হয়, তেতিয়া দিয়াৰ মুহূৰ্তত তোৰ পইচাকেইটা ল, 1000 মান কমাই দিছোঁ, অহা সপ্তাহত যেতিয়া কাম কৰিবি তেতিয়া 1000টো দি দিম, তই আকৌ সেইবুলি কামলৈ নহাকৈ নাথাকিবি। আপোনাৰ আমাৰ স্বাভাৱিক স্বভাৱবিলাক তেনেকুৱা। কিন্তু ভাগৱতে কৈছে যিজন কৃষ্ণগ্ৰাহে ধৰে তেওঁ সেই হাজিৰা কৰা ব্যক্তিজনকো বোলে কৃষ্ণ লোৱাচোন, এই ভাৱেৰে পইচাকেইটা পাবলগীয়া প্ৰাপ্যটো মাননীটো তেওঁ অৰ্পণ কৰে। এইটো দৰ্শন ভাগৱতে আমাক দিছে। কাৰণ তেওঁ জানে যে শুনা সভা সদ লোক কলিত সদগতি শৌক, কৃষ্ণৰ কথাটো দিয়া চিত্ত, পৰম অমৃত ৰস মাধৱৰ নাম যগ, জানা ইহে পৰ লোক বিত্ত। বিত্ত মানে ধন। আমি কোনটো ধনৰ পাছত দৌৰি ফুৰোঁ প্ৰত্যেক দিনাই? মহাত্মা গান্ধী মাৰ্কা লগা কাগজখিলাৰ পাছত সদায় দৌৰি ফুৰোঁ। আৰু গুৰুজন বস্তুৱে কাৰ পাছত দৌৰিবলৈ গ'লে? কৃষ্ণ নামৰূপী বিত্ত। বিত্ত মানে ধন। কৃষ্ণ নাম ধনৰ পাছত দৌৰিবলৈ চেষ্টা কৰা, তেতিয়া প্ৰত্যেক দিনাই বিচৰাখিনিতো পাবাই, আৰু নিবিচৰাখিনিও ঈশ্বৰ পুৰুষে তোমাক অনায়াসে প্ৰদান কৰিব। এই সংসাৰত থকা আমি হৰিধাৰী মনুষ্য নামৰ জীৱই পুত্ৰ দ্বাৰা গৃহ বাস মিছা আত অভিলাষ, সবে সপো নৰ নিধি প্ৰায়। মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ মাটি মোৰ বাৰী, মোৰ ধন মোৰ সম্পত্তি মোৰ গাড়ী, এই সকলোখিনি মই মোৰ বুলি যে ভাবি থাকোঁ, এইটোৱে হ'ল মিছা চিন্তা। আৰু এইটোৱে হ'ল একোটা সপোনৰ নিচিনা। আৰু এই সপোনৰ নিচিনা মিছা চিন্তাৰ মাজত যেতিয়া তুমি সোমাই থাকিবা, তাৰ উত্তৰটো কোনদিনা লাভ কৰিবা? যত সাঞ্চা ধন ধান যাইবে যেতিক্ৰমে প্ৰাণ, সংগে এক ৰতিও নাযায়। তোমাৰ যেতিয়া এটি সন্তান জন্ম হ'ব পুনৰ, তেতিয়া তুমি বুজি পাবা যে সন্তানটিয়ে শৰীৰটোত লজ্জা নিবাৰণৰ বাবে এখন বস্ত্ৰও লৈ অহা নাই মাতৃগৰ্ভৰ পৰা। এখনো বস্ত্ৰ লৈ অহা নাই মাতৃগৰ্ভৰ পৰা আমি। অথচ আমি লজ্জা নিবাৰণৰ বাবে এই সংসাৰখনত প্ৰত্যেক দিনাই সপ্তাহৰ মূৰত মাহেকৰ মূৰত দৰমহাটো পোৱাৰ লগে লগে আমি একো সাজকৈ নতুন কাপোৰৰ প্ৰতি আমি প্ৰত্যেক মাহতে আগ্ৰহী হৈ থাকোঁ। যে এখন পুৰণা হ'ল নতুন চাৰ্ট এটা লাগিছিল, চাদৰখন পুৰণা হ'ল নতুন কাপোৰ এসাঁজ লাগিছিল, সেই সাজৰ প্ৰতিহে আপোনাৰ মোৰ ধাউতিটো বেছিকৈ থাকে। কিন্তু শাস্ত্ৰই কৈছে এই সকলোবিলাক এইখন সংসাৰলৈ যেতিয়া মাতৃগৰ্ভৰ পৰা তুমি আহিছিলা, এক ৰতিও তুমি লগত লৈ অহা নাই। গতিকে শৰীৰো থাকিবে পৰি একলেখে যাইবা লৰি, বিষম যাতনা যম ঘৰে, গুণী চাৱা স্থিৰমতি কৃষ্ণ বিনে নাহি গতি, লৈ উতান্ত শৰণ সত্তৰে। যে ভাল ধৰণে ভাবি চোৱাচোন, অ দুখ কৰি ধন ধান আৰ যে যত মানে, কৃষ্ণে এৰিলাত তাংকে খাইবে সবে আনে। দিনক ৰাতি কৰি ৰাতিক দিন কৰি, দিনক ৰাতি কৰি ৰাতিক দিন কৰি, তেজক পানী কৰি সাৰক মাটি কৰি,
যি ধন সম্পত্তিৰ পাহাৰ গঢ়ি 1 মহল 2 মহল 3 মহলকৈ আপুনি মই বিল্ডিং সাজিছোঁ, এঠাইত নহয় 2-3 ঠাইত, সেই বিল্ডিংবিলাক আপুনি মই লগত লৈ যাম নে নাযাওঁ? এতিয়া নিশ্চয় নাযাওঁ। এজন মানুহক প্ৰকৃতপক্ষে এইখন সংসাৰত থকা দিনকেইটা সুখেৰে থাকিবৰ বাবে অত্যন্ত প্ৰয়োজনীয় বস্তুটো শাস্ত্ৰই কৈছে সত্য, শৌচ, ক্ষমা আৰু দয়া। এই 4টা বস্তু। আত্মান্তিক সুখ যদি তোমাক লাগে, যদি তাকে নকৰি আমি শাস্ত্ৰত দিয়াৰ ধৰণে দুখ কৰি ধন ধান আৰ্যে যত মানে দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেজক পানী কৰি সাৰক মাটি কৰি যি ধন সম্পত্তিৰ পাহাৰ গঢ়িলোঁ, কৃষ্ণে এৰি লাতে টাংক খাইবে সবে আনে। যেতিয়া এই শৰীৰটোৰ পৰা কৃষ্ণ তত্ত্ব ওলাই গুচি যাব, তেতিয়া সেই সকলো সম্পত্তিৰ মালিক বেলেগ এজন হৈ যাব। যদি এইটোৱে সঁচা, তেতিয়াহ'লে সেই সা সম্পত্তি ৰাখিছোঁ কাৰ বাবে? আমি যে অহংকাৰ কৰোঁ, কাক লৈ অহংকাৰ কৰোঁ? এই ঘৰটো কাৰ জানা নাই? মোৰ। এই ঘৰটো মোৰ। মোৰ নাম কি জানা নাই? আমুক। এনেকৈ আমি নামক লৈ, মই কিমান পঢ়া জানা নাই? এনেকৈ বিদ্যাক লৈ এই যে অহংকাৰবিলাক কৰোঁ, অকণমান ভাবি চালে বুজি পাম আমাক জন্ম দিয়ে আনে, আমাক জন্ম আনে দিছে। জন্ম দিয়াৰ পাছত আমাক যিটো নাম, এই শৰীৰটোৰ যিটো নাম চিনাকিৰ বাবে, সেই নামটো দিয়ে আনে। আমি যি ডিগ্ৰীটো লৈ ফটফটাই থাকোঁ, সেই ডিগ্ৰীটো দিছে আমাক আনে। তাৰপাছত যেতিয়া মৰিম, কান্ধত তুলি শটো লৈ যাব আনে। আৰু এই শৰীৰটোত সোমাই থাকি আত্মাতত্বই যিখিনি কৰ্ম কৰি আছিলোঁ এইখন সংসাৰত, সেই কৰ্ম বন্ধনটোৰ পৰা তেওঁ পৰিত্ৰাণ পাওক বুলি কৰ্মটো কোনে কৰে? 11 দিনত আনে কৰে। এতিয়া অহংকাৰটো কাক লৈ কৰিম? এতিয়া যদি জন্ম দিছে আনে, নাম দিছে আনে, শিক্ষা দিছে আনে, মৰাৰ পাছত শটো কান্ধত লৈ শ্মশানলৈ যায় আনে, মৃত্যুৰ পাছত আত্মাৰ মুক্তিৰ অৰ্থে কৰ্মটো কৰে আনে, তেতিয়াহ'লে অহংকাৰটো কাক লৈ কৰিম? এতিয়া সেই দৰ্শনটোকে বৰ্তমান পদবন্ধে প্ৰকাশ কৰি আছে যে যিবিলাকক লৈ অহংকাৰ কৰি আছোঁ, এইবিলাকেই হ'ল ভগৱন্তৰ মায়া। গতিকে সেই ৰাজন কবি নামৰ সিদ্ধজনে এনেকৈ প্ৰকাশ কৰিছে আৰু কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে গুণী চাৱা স্থিৰ মতি কৃষ্ণ বিনে নাহি গতি, লৈও তান্ত শৰণ সত্তৰে। যে সাত্বিক ভাৱাপন্ন হৈ এক দেৱ এক সেৱ একত বিনে নাইকেও, কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাধ্যমেৰে নামত শৰণ গ্ৰহণ কৰি সেই ভাৱনাযুক্ত হৈ এই সংসাৰত তুমি বৰ্তি থাকিবলৈ চেষ্টা কৰা। যাৰ নাম শুনা মাত্ৰকে মৃত্যু থৰহৰি কম্পমান হৈ যায়, সেইকাৰণে সুখতো কৃষ্ণ নাম আশ্ৰয় কৰা, দুখতো কৃষ্ণ নামেই আশ্ৰয় কৰা। আমাৰ এটা স্বাভাৱিক চিন্তা, যেতিয়া সুখত থাকোঁ কৃষ্ণ গুলি মাৰ, কিন্তু যেতিয়া দুখত থাকোঁ কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু ৰাম ৰাম। অৰ্থাৎ এই ঘৰটো কাৰ? মোৰ। ল'ৰাটো কাৰ? মোৰ। এই ভাৱনাযুক্ত হৈ থাকোঁ। তেতিয়া যেতিয়া ল'ৰাটোৱে মেট্ৰিকত ভাল ৰিজাল্টটো কৰে, তেতিয়া আপুনি মই ল'ৰাটোক লৈ গৌৰৱ কৰোঁ। কাৰ ল'ৰা? মোৰ ল'ৰা। কিন্তু হঠাৎ যেতিয়া ল'ৰাটো কিবা এটা দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়া কি বুলি কওঁ? ভগৱানে বেছি দেখিলে। তাৰমানে দুখটো দিওঁ ভগৱানক, সুখটো লওঁ নিজৰ লগত। এইটোৱেই হ'ল ভগৱন্তৰ মায়াটো। শাস্ত্ৰই কৈছে প্ৰথম স্কন্ধত, পাণ্ডৱ জননী কুন্তীৰ পৰা যেতিয়া ভগৱন্ত কৃষ্ণই বিদায় লৈ হস্তিনাপুৰৰ পৰা দ্বাৰকাৰ অভিমুখে যাত্ৰা কৰিবলৈ আগবাঢ়িছিল, চিন্তা কৰিছিল, তেতিয়া কুন্তীক কৈছিল, পেহী কোৱাচোন, মই তোমাক কিবা এটা দিব বিচাৰোঁ, তোমাক কি লাগে?
তেতিয়া কুন্তীয়ে কৈছিল যে হে কৃষ্ণ তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী গতিকে তুমি প্ৰত্যেক মুহূৰ্ততে মোৰ সন্তানকেইটাক চৰায়ে নিজৰ পাখিৰে নিজৰ পোৱালীকেইটাক বিপদ আপদৰ পৰা ৰক্ষা কৰাৰ নিচিনাকৈ প্ৰত্যেক মুহূৰ্ততে মোৰ সন্তানকেইটাক তুমি ৰক্ষণাবেক্ষণ দি আছিলা আৰু মোকো তুমি তোমাৰ মাতৃতকৈ কোনো গুণে কম শ্ৰদ্ধা কৰা নাছিলা তথাপিতো তুমি মোক কিবা এটা দিব বিচাৰিছা যাবৰ পৰত মোক সেইটো দিয়া কৃষ্ণ বোলে কি যে পৃথিৱীত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত বৰিখন কৰি দিয়া তেতিয়া কৃষ্ণয়ো কুন্তীৰ কথাত চকু পানী টুকিছে বোলে পেহী তুমি কিয় এই দুখ বিচাৰিলা তেতিয়া কুন্তীয়ে কৈছে কৃষ্ণ সুখত থাকিলে স্বাভাৱিকতে মানুহে তোমাক পাহৰি যায় সেইকাৰণে দুখ যদি মোৰ লগত থাকে তেতিয়া প্ৰত্যেক মুহূৰ্ততে মই তোমাক পাহৰি যাব নোৱাৰোঁ তোমাকেই বিচাৰিম গতিকে তুমি মোৰ পৰা আঁতৰি যোৱাৰ মানে মোৰ দুখ গতিকে তুমি মোক পৃথিৱীৰ সমস্ত দুখ দিয়া যাতে তুমি কোনো পধ্যে মোৰ ওচৰৰ পৰা আঁতৰি যাব নোৱাৰা এতিয়া আমি যে ৰাতিপুৱা শুই উঠাৰ লগে লগে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত বিভিন্নজন ব্যক্তি ঘূৰি ফুৰোঁ তাৰ মূল কাৰণ এটাই সেইটো হ'ল আমি বিচাৰি ফুৰোঁ সুখ কিন্তু সুখ বিচাৰোঁ ঘূৰি আহি সন্ধিয়া সময়ত আমি কি বুলি কওঁ আজি নিচিনা দিনটো আৰু মোৰ দুখৰ আৰু এদিন যেন এনেকুৱা দুখৰ দিন নাহক মোৰ জীৱনলৈ বিচাৰি গৈছিলোঁ সুখ ঘূৰি আহি ক'লোঁ পালোঁ মাথো দুখৰ উপৰি দুখ যদি সুখ বিচাৰোঁতে দুখ পাওঁ তেতিয়াহ'লে কুন্তীয়ে কৈছে মোক দুখ দিয়া কাৰণ দুখ বিচাৰিলে মই সুখ পাম সেইটোকে শাস্ত্ৰই আমাক জ্ঞান দিছে যে ৰাতিপুৱা শুই উঠি সদায় দুখ বিচাৰিবা ভগৱন্তক ভগৱন্তই তেতিয়া সদায় সুখ দিব কিন্তু আমি যে সুখ বিচাৰোঁ সেইকাৰণে ভগৱন্তই আমাক দুখ দিয়ে কাৰণ ভগৱন্তৰ নিৰ্দেশটো আমি কোনেও পালন নকৰোঁ ভগৱন্তৰ যি নিৰ্দেশ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক পায় যে সেইজন কৃষ্ণ তত্ত্বই নিজ মুখে তেওঁ কৃপা লাভ কৰিব পৰা দৰ্শনটো ভাগৱতৰ পদবন্ধে ছবি ছন্দে লেচাৰী ছন্দে আমাক প্ৰকাশ কৰিছে যে আন ধৰ্ম ঋষি মুখে কৰায়া বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত তাৰমানে ভাগৱত কথা ঋষিমুনিয়ে কোৱা কথা নহয় ভাগৱত কথা কৃষ্ণদেৱৰ নিজ মুখৰ বাণী আৰু যিবিলাক আন দেৱতাক ভজনা কৰা যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি যিবিলাক সেইবিলাক হ'ল ঋষিসকলে প্ৰচাৰ কৰা ধৰ্ম সেইকাৰণে ঋষিসকলে প্ৰচাৰ কৰা ধৰ্মবিলাক হ'ল আন ধৰ্ম আৰু আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা বুলি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যক উপদেশ প্ৰদান কৰিছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ সবেও নহি সমান কাৰ লগত সমান নহয় কৃষ্ণ নামৰ লগত এটাও সমান নহয় সকলোবিলাক কৃষ্ণ নামৰ দাস কোনবিলাক যজ্ঞ কৃষ্ণ নামৰ দাস পূজা পাতল কৃষ্ণ নামৰ দাস ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা মানে কৃষ্ণ নামৰ দাস সেই সকলোবিলাক কৃষ্ণ নামৰ তলতীয়া গতিকে কৃষ্ণ গুণনাম ধৰ্ম অনুপাম ধৰ্মৰ ভিতৰত অনুপাম অতুলনীয় ধৰ্ম হ'ল কৃষ্ণ গুঞ্জক শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰা কৃষ্ণ গুণনাম ধৰ্ম অনুপাম আকহাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা আন সমস্ত ৩৩ কোটি দেৱ দেৱতাক চিন্তা কৰা সেই ব্যৱস্থাটো তোমালোকে এৰি দিয়া আৰু বিপৰীতে এক দেৱ এক সেও একত বিনে নাইকেও কৃষ্ণস্তু ভগৱান নাম তত্ত্বত তোমালোকে শৰণ গ্ৰহণ কৰা বিচৰাখিনি পাবাই নিবিচৰাকৈ সমস্তখিনি লাভ কৰিব পাৰিবা প্ৰমাণ হিচাপে বিপ্ৰ দামোদৰ প্ৰমাণ হিচাপে অজামিল প্ৰমাণ হিচাপে দেৱঋষি নাৰদ প্ৰমাণ হিচাপে ধ্ৰুৱ প্ৰমাণ হিচাপে প্ৰহ্লাদ প্ৰমাণ হিচাপে দুষ্ট অনাচাৰৰূপী শিশুপাল কংস
হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ আদি সমস্ত জনাই কৃষ্ণক বিদ্বেষ কৰিও তেওঁলোকে তৰি যাব পাৰিলে। অনাচাৰ কৰি অপৰাধী মূৰ নুহি, যদি অনাচাৰ কৰিছা তেওঁ মোৰ অপৰাধী নহয়, কিন্তু আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী। যদি কৃষ্ণ বিনে আন দেৱতাক চিন্তা কৰা তেতিয়াহ'লে সেইজন মোৰ 1 নম্বৰ দ্ৰোহী পাপী, সেইজন কোনো কালেই কোনো ক্ষেত্ৰতে ক্ষমাৰ যোগ্য হ'ব নোৱাৰে। গতিকে আমি ভাগৱতৰ মূল দৰ্শন কোনটো ল'ম এতিয়া? আন দেৱক চিন্তা কৰা নে এক দেৱ এক সেও একত বিনে নাইকেও কৃষ্ণৰ চৰণ চিন্তা কৰা? ভাগৱতে কৈছে হেন জানি, এই কথাটো জানি লৈ সেই পৰীক্ষিত তুমি কি কৰিবা? যে কৃষ্ণ নামত শৰণ গ্ৰহণ কৰা। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে শেষ মুহূৰ্তত যেতিয়া তুমি কৃষ্ণ নাম লৈ এই সংসাৰ এৰিবা, তেতিয়া তোমাৰ ঈশ্বৰৰ কৃপা কিমান লাভ হ'ব তাক ভাগৱতে কৈ কৈ শেষ কৰিব পৰা নাই। কিন্তু এইটো চিৰন্তন সত্য, তুমি এই সংসাৰত থাকি এই সংসাৰৰ পৰা যিদিনা যাবাগৈ, সেইদিনা যদি তোমাৰ জ্ঞানটো থাকে, সেই মুহূৰ্তত তুমি কালি কালি, দুৰ্গা দুৰ্গা, ভদ্ৰা ভদ্ৰা, বিশ্বকৰ্মা, শিৱ, গণেশ, সৰস্বতী, লক্ষ্মী, যাৰে নাম নোলোৱা কিয়, তুমি যে এইখন সংসাৰলৈ আহিছা, মৃত্যু কিন্তু ধ্ৰুৱ সত্য। জন্ম যেতিয়া কৈছা মৰিবা, সেইটো সত্য। কৃষ্ণ বুলি ক'লেও মৰিবা, দুৰ্গা বুলি ক'লেও মৰিবা, শিৱ বুলি ক'লেও মৰিবা, বিশ্বকৰ্মা বুলি ক'লেও মৰিবা। মৰিবাটো খাটাং, কিন্তু শাস্ত্ৰই কৈছে যে কৃষ্ণ বুলি কৈ যদি তুমি মৰিব পাৰা তেতিয়াহ'লে তোমাৰ জীৱন ধন্য, তুমি মুক্তি লাভ কৰিবা। কিন্তু যদি বাকী দেৱতাবিলাকৰ নাম লৈ তুমি মৰা তেতিয়াহ'লে তাত মুক্তি নহয়, তুমি মুকলি হ'ব নোৱাৰা। এই দৰ্শনটো দিছে আমাক। অৰ্থাৎ নামঘৰৰ যদি ভিতৰলৈ আহোঁতে যিভাগ দৰ্জা হিচাপত গিল লগাই থৈছে উদ্যোক্তা মণ্ডলীয়ে, সেই গিলখন যদি বাহিৰৰ পৰা জপাই তলা এটা মাৰি থৈ চাবিটো ব্যক্তিজনে লৈ গুচি যায়, আমি ভিতৰত থকা বাপসকল বাহিৰলৈ ওলাবলৈ ইচ্ছা কৰিলে ওলাব পাৰিমনে? কোনোজন ওলাই যাব নোৱাৰোঁ। যেতিয়ালৈকে সেই তলাটো মাৰি থৈ চাবিটো লৈ যোৱা ব্যক্তিজনে আহি চাবিটোত তলাটোত চাবিটো ভৰাই খুলি নিদিয়ে, তেতিয়ালৈকে আপুনি মই কোনো নিজ ইচ্ছামতে বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। সেই ব্যক্তিজনলৈ ফোন কৰিব লাগিব, এই মাইক্ৰফোনটোত বাৰে বাৰে তেওঁৰ নামটো কৈ কৈ চিঞৰিব লাগিব, বোলে কোনে তলাটো মাৰি থৈ গ'লে চাবিটো লৈ আনা, খুলি দিয়া, আমাৰ যাব হ'ল নহয়, অনুষ্ঠান শেষ হ'ল। যদি সেইজনে নুশুনে, যদি সেইজনে ভাবে নাযাওঁ, তহঁতি তাতে থাক আজি নামঘৰতে, তেতিয়াহ'লে আমি সেইজনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াতে থাকিব লাগিব। যদি কাৰোবাৰ ইচ্ছা হয় বল প্ৰয়োগ কৰি তলাটো ভাঙিব লাগিব, কিন্তু তলাটো যদি বাহিৰ ফালে মাৰি থোৱা থাকে তেতিয়া ভঙাটো অসম্ভৱ। যদি ভিতৰ ফালে মাৰি থোৱা থাকে তেতিয়াহ'লে তলাটো হয়তো ভাঙিব পাৰিম। এতিয়া সেই দৰ্শনটো ভাগৱতে আমাক দিছে। বাস্তৱ পৃথিৱীখনত যিটো চিন্তা আমি কৰিলে বুজি পাওঁ, আধ্যাত্মিক দৰ্শনতো একেটা কথাই আমাক বুজাবলৈ চেষ্টা কৰিছে। আৰু এনেকৈ অদ্যাপি নুগুণা মনে কৃষ্ণৰ কিংকৰে ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে যে নিৰবিচ্ছিন্নভাৱে সেই শৰীৰধাৰী মনুষ্য নামৰ জীৱ, তোমালোকে কেৱল ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, বিষ্ণু বিষ্ণু, হৰি হৰি জগত প্ৰসিদ্ধ নামত শৰণ গ্ৰহণ কৰা, এই সংসাৰৰ পৰা পৰম মুকুতি লাভ কৰিব পাৰিবা। বৰ্তমান পদে আমাক এনেকৈ প্ৰকাশ কৰিলে।